Hey guys, welcome back to my channel. Good morning. আজি হৈছে 15 ছেপ্টেম্বৰ আৰু আজি সকলোৰে পৰীক্ষা। এতিয়া 6টা বাজিছে। সো মোৰ হাতত এয়া ৰঙা চাহ আৰু বিস্কিট। সো সোনকালে চাহ পানী খাই পৰীক্ষা দিবলৈ যাবলৈ ওলাব লাগে। এতিয়া মই ৰেডি হৈছোৱে, অকল খাই লৈ ওলালে হ'ল আৰু। কিন্তু চাহ খোৱাৰ পিছতে মাহী আকৌ ভাত বহাই দিছিলে। সো এয়া ভাত খাবলৈ বহিলোঁ আৰু ইফালে ভণ্টিহঁতেও মোৰ লগতে ভাত খাব বহিছে। সিহঁতেও যাব স্কুলত। সিহঁতৰো এক্সামৰ কাৰণে সিহঁতে মানে বিকলাংগসকলক সহায় কৰিবলৈ সিহঁতক কোৱা হৈছে, গতিকে সিহঁতেও যাব স্কুলত। আৰু এয়া ডাঙৰ ভণ্টি মোৰ লগত ওলালে, আমি এনেকৈ বাইকেৰে ওলালোঁ আৰু ৰাস্তাত এনেকৈ চাৰিওফালে পৰীক্ষাৰ্থী, সকলোৰে পিঠিত বেগ লৈ চাৰিওফালে পৰীক্ষাৰ্থীয়ে গৈ আছে আৰু ৰাস্তাটো মানে ইমান ভিৰ, আপোনালোকে অলপ পিছত দেখিবলৈ পাব। য'ত চেণ্টাৰ আছে, এক্সাম চেণ্টাৰ আছে য'ত তাত মানে বাইকেৰে যোৱা নাযায়, বাইকৰ পৰা নামি খোজকাঢ়িহে যাব পাৰি। এয়া আমি নামি দিলোঁ আৰু এইফালে চাওক, মই দেখুৱাইছোঁ কিমান ভিৰ, জাম লাগি গৈছে ইয়াতে। ইয়াৰে পৰা বেছি দূৰ নহয়, আমি বাইকৰ পৰা নামি অকণমান দূৰ খোজকাঢ়ি গ'লোঁ। এয়া চাওক কেনেকুৱা ভিৰ। আমি অকণমান ৰৈ দিলোঁ তাত, তাৰপিছত তাৰ পৰা আকৌ ৰাওনা হ'লোঁ এফালে। তো আমি এতিয়া এক্সাম চেণ্টাৰ আহিয়ে পালোঁ। চ' এতিয়া আৰু ভিডিঅ' কৰা নহ'ব, এক্সাম দি আহি আকৌ লগ পাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ উপভোগ কৰক। চ' এক্সামৰ শেষত মই এনেদৰে আহিলোঁ, ভণ্টিয়ে মোৰ ভিডিঅ' কৰি আছিলে, মই গমেই নাপালোঁ। আৰু ৰাতিপুৱাই আহিছিলোঁ যেতিয়া খুব ভোকো লাগিছিলে আৰু এতিয়া আমি এনেকৈ হোটেলত সোমাই কিবা এটা সৰু বস্তু খাই যাওঁ বুলি ভাবিলোঁ। যিহেতু মাহীয়ে ইতিমধ্যে ঘৰত ভাত পানী বনাই ৰেডি কৰি থৈছে, তো মহাই ক'লে কিবা অলপ খাই যাওঁ বোলা। চ' আমি এনেকৈ হোটেলত চিঙৰা মিঠাই খাই ল'লোঁ আৰু খাই লৈ এতিয়া আকৌ ৰাওনা হ'লোঁ ঘৰলৈ। আকৌ এবাৰ মানে পৰীক্ষাৰ শেষত কিমান এটা ভিৰ চাওকচোন, ইমান মানে ট্ৰেফিক জাম হৈ গৈছে। ইয়াতে আমি 1.5 ঘণ্টা ৰখিবলগীয়া হৈছে। তাৰপিছত ৰখি আমি নামি দিলোঁ। আমি খোজকাঢ়ি গৈ থাকিলোঁ, তথাপিও জাম শেষ হোৱা নাই। আমি বহুত দূৰ খোজকাঢ়ি গ'লোঁ, ভণ্টি আৰু মই। খোজকাঢ়ি অকণমান ৰৈ দিলোঁ ইয়াতে। ৰৈ দি এয়া চাওকচোন কিমান ভিৰ, চাৰিওফালৰ পৰা মানুহ, চাৰিওফালৰ পৰা যান বাহন আহি আছে। সকলোখিনি পৰীক্ষাৰ্থীৰে ভিৰ, যিহেতু সকলোৱে এটা সময়তে পৰীক্ষা দি ওলাইছে, গতিকে এনেকুৱা ভিৰ। 1.5 ঘণ্টা আমি ৰখিবলগীয়া হৈছে। তাৰপিছত 1.5 ঘণ্টা মূৰত গৈ আমি ঘৰ পালোঁ। আৰু ঘৰ আহি চাওঁ কিয়ানছে আকৌ শুই দিলে। তাক মই ৰাতিপুৱা বিচনাতেই থৈ গৈছিলোঁ, সি উঠাই নাছিলে তেতিয়া। মই আচলতে 7টা বজাতে ওলাই গৈছোঁ ঘৰৰ পৰা, আৰু এতিয়া আহি চাওঁ সি ভাত পানী খাই শুইছে। চ' আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ পৰীক্ষাবোৰ কেনেকুৱা হৈছে সেইটোও জনাব কমেণ্ট কৰি, কাৰ কেনেকুৱা হৈছে। চ' আজিলৈ এৰিলোঁ, বাই বাই।